গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু যেহেতু মোৰ আজি এই অসম পুলিচৰ যিখিনি নতুন ভেকেঞ্চি ওলাইছে তাৰ বিষয়ে মই এতিয়ালৈকে ভিডিঅ' আপলোড কৰা নাই আৰু ভিডিঅ' মই বনাবলৈ সময়ো পোৱা নাই। যিহেতু এতিয়া চাওক, বহুতে মোক কমেণ্ট কৰি থাকে কাৰণে এই ভিডিঅ'টো মই ছুটিকৈ হ'লেও আজি অলপ বনাই কিনে দিম বুলি ভাবিছোঁ আপোনালোকক। যিহেতু কিছুমানে বহুতে মোক কমেণ্ট কৰি আছে SK চাৰ্টিফিকেট, যিহেতু চাফাই কৰ্মচাৰীৰ চাৰ্টিফিকেট নহ'লে আমি এপ্লাই কৰিবলৈ পাৰিম নে নোৱাৰিম, বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো ক'ৰ পৰা উলিয়াম, কিছুমানৰ তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নাই ক'ৰ পৰা ওলাম, এনেকৈ বুলি মোক বহুতে কমেণ্ট কৰি আছে। গতিকে মই আজি আপোনালোকক কৈ দিম যে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো ক'ত পাব পাৰে বা ক'ৰ পৰা ওলাব, মই আজি আপোনালোকক কৈ দিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আপোনালোকে চাফাই কৰ্মচাৰীৰ যিহেতু SK চাৰ্টিফিকেটটো ক'ত পাম বুলি বহুতে মোক কমেণ্ট কৰি আছে, বহুতখিনি কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে। গতিকে চাওক, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো যিসকলে এতিয়া কিছুমান পুলিচৰ আণ্ডাৰত কাম কৰি আছে, কিছুমানে সেইসকলৰতো বহুত ভালেই কথা, সেইসকলৰ কাৰণেতো বহুত ভাল, সেইসকলৰ কাৰণে বিশেষকৈ বহুত ছাপোৰ্ট হয় আৰু বা সেইসকলৰ কাৰণে পোৱাটোত বেছিকৈ চান্স থাকে। আৰু আপোনালোকে যদিও এপ্লাই কৰিম বুলি ভাবিছে বা আপোনালোকৰ কোনটো চাৰ্টিফিকেটৰ ছাপোৰ্ট দিব মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে চাৰ্টিফিকেট যদি ওলায় আপোনালোকৰ এৰিয়াত, আপোনালোকৰ কিবাত ৱাৰ্ডত বা কিবাত আপোনালোকৰ কিবা থাকে, আপোনালোকৰ বা মিউনিচিপাল বৰ্ড থাকে, সেইবোৰৰ পৰা আপোনালোকে ওলাব পাৰে, যিহেতু এটা চৰকাৰী সংস্থা হয়। ঠিক আছে, তাৰ সেইখিনি মানে কি এটা পূৰা টোটেলি ৰেজিষ্ট্ৰেশ্যন থাকে। আৰু ৰেজিষ্ট্ৰেশ্যন থাকিব লাগে, কাৰণ কি চাৰ্টিফিকেটটোৰ বহুত ভেলু হয়। কাৰণ কি চাৰ্টিফিকেটৰ জোৰতহে মানে কি হয় আপোনালোকৰ চাকৰিটো দিয়া হয় গ্ৰেড 4। কাৰণ কিয় ভাইবাৰ কাৰণে, কাৰণ এক্সামটো আপোনালোকে নহয় জানে, ভাইবাহে হয়। ভাইবাটো আৰু আপোনালোকক কি সুধিছে যোৱাবাৰ আপোনালোকে নিশ্চয় গম পাইছে। কাৰণ কিয় যিসকলে পাইছে চাৰ্টিফিকেটৰ জোৰত পাইছে, চাৰ্টিফিকেট যাৰ ভাল আছে, ভাল চাৰ্টিফিকেট আছে ৰেজিষ্ট্ৰেশ্যন থকা, সেইসকলেহে যোৱা বছৰ পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে মিউনিচিপাল বৰ্ডৰ পৰা ওলাব পাৰে, যাই কিনে আপোনালোকে কথা পাতিব পাৰে যদি আপোনালোকৰ হাতত নাই বা গম পাইছে। আপোনালোকৰ মিউনিচিপাল বৰ্ডত যাওক, আপোনালোকে কথা পাতক, চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকে পাই ওলাই ল'ব, এপ্লাই যদি কৰিম বুলি ভাবিছে। আৰু আপোনালোকে ডাঙৰ ৰেষ্টুৰেণ্ট বা ডাঙৰ অফিচৰ পৰা ওলাব পাৰে, কাৰণ কি সেইসকল জেগাত হাউচ কিপিং থাকে। কাৰণ কি এটা ডাঙৰ ৰেষ্টুৰেণ্ট বা ডাঙৰ হোটেলখনতো এটা আপোনালোকৰ টোটেলি ৰেজিষ্ট্ৰেশ্যন থাকে, এটা গভ ৰেজিষ্ট্ৰেশ্যন থাকে। গতিকে সেইসকলৰ পৰাও ওলাব পাৰে আপোনালোকে যদি ওলাম বুলি ভাবিছে। আৰু বহুতে মোক কৈ আছে কি যদি এতিয়া বৰ্তমান চাৰ্টিফিকেটটো নাই এপ্লাই কৰিবলৈ পাৰিম নে নোৱাৰিম। আপোনালোকৰ হাতত যদি এতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নাই তেনেহ'লেও আপোনালোকে এপ্লাইটো কৰিব পাৰে, কিন্তু যদি চাৰ্টিফিকেটত থাকে বেছি ভাল হয়, কাৰণ কিয় এতিয়া সিহঁতে পাই যায়। ঠিক আছে, আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নাই তেনেহ'লেও এপ্লাই কৰিব পাৰে, আপোনালোকৰ কল লেটাৰ আহিব। কিন্তু যোৱাবাৰো বহুত কেণ্ডিডেটে এনেকুৱাই কৰিছে কি চাৰ্টিফিকেটটো নাই হ'লেও এপ্লাইটো কৰিছে। কিন্তু যেতিয়া আপোনালোকৰ এপ্লাই কৰাৰ পিছত আকৌ ডকুমেণ্টছ লোৱা হয়, ডকুমেণ্টছ আপোনালোকৰ জেৰক্স কপি লোৱাই হয়, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সকলোবোৰ। গতিকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। বহুতে মোক সুধিছিলে এপ্লাইটো কৰিব পাৰিম নে নোৱাৰিম। গতিকে এপ্লাই আপোনালোকে যদি এতিয়া বৰ্তমান নাই এপ্লাই কৰিব পাৰিব, কাৰণ কিয় এপ্লাইটো কৰি ল'ব পাৰে। আপোনালোকে পিছত ডকুমেণ্টছ আপোনাৰ যেতিয়া তাত ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকৰ ডকুমেণ্টছটো এনেও লোৱা হ'ব। ঠিক আছে, গতিকে আৰু এপ্লাই কৰিবলৈ ডকুমেণ্টছখিনি কি লাগে আপোনালোকে নিশ্চয় জানে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা এইবাৰ 6 পৰাই লৈছে, 6 পাছৰ পৰা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জটো মাষ্ট কম্পালচৰি লাগিবই। এইটো বনাই ল'ব আপোনালোকে, বেছি সময় নালাগে, 1-2 ঘণ্টাৰ ভিতৰতে হৈ যায়। আপোনালোকৰ 10 টকা এটা মাত্ৰ লাগে, আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জটো বনাই ল'ব। বনোৱাৰ পিছত আপোনালোকে চাৰ্টিফিকেটখিনি লৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, গতিকে আপোনালোকৰ অলপ ডাউটটো ক্লিয়াৰ হৈছে চাগে। গতিকে মই ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, আৰু সকলোবোৰৰ মই আপডেট দিবলৈ চেষ্টা কৰি থাকিম। যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া কনষ্টেবল, ড্ৰাইভাৰৰ, অসম পুলিচৰ, আছাম ফৰেষ্টাৰৰ গোটেইবোৰ মই আপলোড দি থাকিব চেষ্টা কৰিম। আৰু মই ভিডিঅ'খিনি মানে বনাবলৈ টাইমো পোৱা নাছিলোঁ, অলপ কামত বিজি আছিলোঁ। গতিকে সকলোবোৰ আপডেট দি থাকিম। গতিকে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। আৰু আপোনালোকৰ প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাই আপোনালোকক দি থাকিম। আৰু গতিকে আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।